নমস্কাৰ সকলোকে আপোনালোকৰ 27 অক্টোবৰ 2024 ইং তাৰিখে অনুষ্ঠিত হৈ যোৱা HSLC or HSLC equivalent along with ITI pass আৰু ক্লাছ 8 লেভেলৰ যি মৰ্নিং শিফ্ট আৰু ইভিনিং শিফ্টত গ্ৰেড 4 পোষ্টৰ বাবে পৰীক্ষা হৈছিল সেই সম্পৰ্কে ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিছনৰ ফালৰ পৰা জাৰি কৰা এইখন এখন অফিচিয়েল নোটিছ। এই অফিচিয়েল নোটিছখনত আপোনালোকে কেনেকৈনো নিজৰ সফ্ট কপি অফ OMR এনচাৰ শ্বীটখন ডাউনলোড কৰিব সেই সম্পৰ্কে কৈছে। আপোনালোকে নিজৰ সফ্ট কপি অফ OMR এনচাৰ শ্বীটখন 13th November 2024 11:30 AM পৰা 30th November 2024 লৈকে ডাউনলোড কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে নিজৰ সফ্ট কপি অফ OMR এনচাৰ শ্বীটখন এই যেটো সময়সীমা দিছে 13 নৱেম্বৰৰ পৰা 30 নৱেম্বৰ 2024 লৈকে তাৰ ভিতৰত ডাউনলোড কৰিব লাগিব। এই সময়খিনি উকলি গলে আপোনালোকে নিজৰ OMR শ্বীটখন ডাউনলোড কৰিব নোৱাৰিব। এতিয়া আপোনালোকে এই OMR শ্বীটখন ডাউনলোড কৰিবলৈ কি কৰিব লাগিব? সেৱাৰ যেটো অফিচিয়েল ৱেবসাইট আছে www.sit.sevaonline.org নতুবা www.assam.gov.in ত ভিজিট কৰিব লাগিব। আৰু এই লাইনটোত কৈছে যে আপোনালোকে এই OMR শ্বীটখন ডাউনলোড কৰিবলৈ 50 rupees অনলাইন পেমেন্ট কৰিব লাগিব। আৰু তাৰ বাবে আপোনালোকে নিজৰ ইউজাৰ নেম অৰ্থাৎ ক্যান্ডিডেটস এপ্লিকেশন আইডি আৰু পাসওয়ার্ড ক্যান্ডিডেটস ওন পাসওয়ার্ড আপোনালোকে এপ্লাই কৰাৰ সময়ত যেটো পাসওয়ার্ড দিছিলে সেইটো বহাব লাগিব। তাৰ পিছতহে আপোনালোকে কি কৰিব পাৰিব? নিজৰ সফ্ট কপি অফ OMR এনচাৰ শ্বীটখন ডাউনলোড কৰিব পাৰিব। আপোনালোকে নিজৰ সফ্ট কপি অফ OMR এনচাৰ শ্বীটখন ডাউনলোড কৰিবলৈ প্ৰথমতে সেৱাৰ অফিচিয়েল ৱেবসাইট www.sit.sevaonline.org ত ভিজিট কৰিব লাগিব। ভিজিট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে এখন ইন্টাৰফেস খোল খাব। তাৰ পিছত আপোনালোকে তললৈ টানিলে দ্বিতীয় ঘৰটোত ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিছন ফৰ ক্লাছ 4 পোষ্ট লিখা দেখা পাব। তাতে আপোনালোকে সিম্পলি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেদৰে এখন ইন্টাৰফেস খোল খাব। তাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল কৰিলে দেখা পাব যে পেপাৰ 1 ফৰ HSLC লেভেল পোষ্ট এক্সাম হেল্ড অন 27/10/2024। তাৰ তলতে লিখা আছে ফৰ অবটেইন স্ক্যান কপি অফ OMR এনচাৰ শ্বীট ক্লিক হিয়াৰ। অৰ্থাৎ আপোনালোকৰ 27/10/2024 ইং তাৰিখে মৰ্নিং শিফ্টত যি HSLC লেভেলৰ পেপাৰ 1ৰ বাবে পৰীক্ষা হৈছিল তাৰ OMR শ্বীটখন ডাউনলোড কৰিবলৈ ইয়াতে ক্লিক কৰিব লাগিব। আৰু ক্লিক কৰাৰ পিছত আপোনালোকে নিজৰ OMR শ্বীটখন ডাউনলোড কৰিব পাৰিব। তাৰ তলত দিয়া আছে পেপাৰ 2 for class 8 level post exam held on 27/10/2024 for obtained scan copy of OMR answer sheet click here। অৰ্থাৎ আপোনালোকৰ 27/10/2024 ইং তাৰিখে ইভিনিং শিফ্টত ক্লাছ 8 লেভেলৰ যি পেপাৰ 2 এক্সাম হৈছিল তাৰ OMR এনচাৰ শ্বীটখন ডাউনলোড কৰিবলৈ আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে আপোনালোকৰ সুবিধাৰ্থে যিকোনো এটা মই আপোনালোকক দেখুৱাই দি আছো। তো মই পেপাৰ 2 OMR শ্বীটখন ডাউনলোড কৰি আপোনালোকক দেখাই দিম। তো তাৰ বাবে কি কৰিছো মই ইয়াতে ক্লিক কৰিছো। ক্লিক কৰাৰ পিছত এনেদৰে আপোনালোকৰ সন্মুখত এখন ইন্টাৰফেস খোল খাব। তাতে আপোনালোকে এপ্লিকেশন নম্বৰ আৰু পাসওয়াৰ্ড বহাই লগইন কৰিব লাগিব। অৰ্থাৎ আপোনালোকে এপ্লাই কৰাৰ সময়ত যেটো এপ্লিকেশন নম্বৰ পাইছিলে আৰু তাৰ বিপৰীতে যেটো পাসওয়াৰ্ড দিছিলে সেই পাসওয়াৰ্ড বহাই আপোনালোকে লগইন কৰিব লাগিব। আৰু লগইন কৰাৰ পিছত কি হ'ব? লগইন কৰাৰ পিছত এনেকুৱা এখন ইন্টাৰফেস ওপেন হ'ব।
তাতে আপোনালোকে অপশ্যন ফৰ OMR এনচাৰ শ্বীট ডাউনলোড পেপাৰটো ৰিড আপ টু ক্লাছ 8 লেভেল পোষ্ট দেখা পাব। তাতে আপোনালোকে কি কৰিব লাগিব, চিম্পলি ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ অপেন হ'ব। তাত আপোনালোকে নিজৰ এপ্লিকেশ্যন নম্বৰ, নিজৰ নেম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, মোবাইল নম্বৰ, ইমেইল এড্ৰেছ সকলো দেখা পাব। তাৰপিছত তলৰ এইটো যিটো ফি অপশ্যনটো আছে তাতে আপোনালোকে চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা পেমেণ্টৰ অপশ্যন আহিব। তাত আপোনালোকে নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, QR স্কেন, ৱালেটছ নতুবা UPI আদি পেমেণ্ট মেথডছ পাব। আপোনালোকে যোনটো পেমেণ্ট মেথড ছিলেক্ট কৰে ইয়াৰ পৰা সেই পেমেণ্ট মেথডটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ পেমেণ্ট ছাকচেছফুল হোৱাৰ পিছত আকৌ লগ ইন কৰিলে এনেকুৱাকৈ এখন পেজ খোল খাব। তাত লিখা থকা দেখা পাব যে অনলাইন পেমেণ্ট OMR ডাউনলোড পেপাৰটো ইজ ছাকচেছফুল, ৱেইট ফৰ SMS। অৰ্থাৎ আপোনালোকে পেমেণ্ট ছাকচেছফুল হোৱাৰ পিছত 2-3 দিন ৰখিব লাগিব। তাৰপিছত আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰলৈ ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যনৰ ফালৰ পৰা এটা মেছেজ আহিব। তাৰপিছত আপোনালোকে নিজৰ এনচাৰ কি লগতে OMR শ্বীটখন ডাউনলোড কৰিব পাৰিব। থেংকছ ফৰ ৱাচিং।